মই বৰ্তমান এটা ভেটিত উপস্থিত আছো এইটো এটা পৰিয়ালৰ বাসগৃহ আছিল ইয়াত কেৱল এতিয়া বাসগৃহ বুলি দেখুৱাব পৰাকে আমাৰ হাতত এতিয়া কোনো সমল নাই কেৱল এই বাসগৃহটোত থকা যিকেইটা প্ৰাণী সেইকেইটা প্ৰাণীহে আছেগে আৰু এই দৃশ্যত মই দেখুৱাই আছো আমতলা অঞ্চলৰ যি বনগাঁও ৰিং বান্ধটোৰ ভিতৰৰ এখন গাঁও সবিশেষ মই গাঁওবাসীৰ লগত কথা পাতিম আমতলা অঞ্চলৰ বনগাঁও ৰিং বান্ধটো 4 ঠাইত বিচ্ছিন্ন হোৱাৰ পিছত এই অঞ্চলটোৰ বহু পৰিয়ালৰ বাসগৃহ এনেদৰে চিন মুকাম নাইকিয়া হৈ গুচি গ'ল এই যিটো বাসগৃহৰ ওপৰত মই বৰ্তমান বাসগৃহ বুলি ক'লে আচলতে বঢ়াই কোৱা হ'ব বাসগৃহ বুলিবলৈ এতিয়া আৰু একো নাই এই ভেটিটোৰ ওপৰত এই ঘৰটোৰ ওপৰত যি আছিল তেখেতৰ লগত কথা পাতিবলৈ যত্ন কৰিম বাইদেউ আপোনাৰ ঘৰ আছিল এইটো হয় ঘৰৰ মানুহ কিমান আপোনালোকৰ ঘৰৰ মানুহ 4 জন দেখিছো ঘৰ বুলিবলৈ একোৱে নাই মানুহজন ইটানগৰত কাম কৰি আছিলে তেনেকুৱা অৱস্থাতে বান নাহিলে বস্তু বাহানি একো সামৰিবলৈ নোৱাৰিলো গৰু ছাগলীকেইটা মানুহকেইটা যেনে তেনে বাচিলো মানুহজন ঘৰটো নিয়াৰ পিছতহে আহি পালেহি তেওঁ একোৱে উলিয়াব নোৱাৰিলো এতিয়া ভাত বনাই খাবলৈ কেৰাহীও নাই চচ কুকাৰ একোৱে নাই চব গুচি গ'ল 31 তাৰিখৰ পৰা আজিৰ দিনটোলৈকে কেইবাটাও দিন পাৰ হৈ গ'ল খবৰ ল'বলৈ জিলা প্ৰশাসনৰ লোক বা কোনোবা জনপ্ৰতিনিধি বিধায়কে হওক বা হিটো পাৰে দেখিছো খুব মুখ্যমন্ত্ৰীও আহিছিলে তেনেকুৱা চৰকাৰী প্ৰতিনিধি কোনো এজন নাই অহা এতিয়ালৈকে বৰ্তমান কোনো এজন অহা নাই মানে ক্ষয় ক্ষতি বুজ ল'বলৈ কোনো নাই অহা নাই ঘৰত আপোনাৰ সৰু এটা বাচ্চা দেখিছো আৰু তিনিটা প্ৰাণী ন এটাকেইটা ইয়াতে আছিল আপোনাৰ ইয়াতে আছিল মামনি দাস আৰু বিষ্ণু দাসৰ পৰিয়ালৰ গৃহ আছিলে এইটো বিষ্ণু দাস কৰ্মসূত্ৰে বাহিৰত থাকে আৰু মামনি দাসৰ সহ এই কণমানি কেইটা এই ঘৰটোতে আছিল ঘৰ মই পুনৰ কৈছো ঘৰ বুলি ক'লে কেৱল ইয়াৰ শব্দটো আছেগৈ ঘৰৰ কোনো অস্তিত্ব নাই কোনো ৰকমে এই প্ৰাণীকেইটাই প্ৰাণ বচাই যেনে তেনে এই ঘৰ বিচাৰি আহি এতিয়া হাবাথুৰি খাইছে তুমি কোন ক্লাছত পঢ়ি আছা ক্লাছ 5 তোমাৰ কিতাপ পত্ৰ বেগ কাপোৰ কানি এইবিলাক পালাগান নাই পিছে নেপালা এতিয়া কি হ'ব এতিয়া তুমি স্কুলটো যাবই লাগিব কি নাম তোমাৰ উত্তম দাস হয় এখন জীয়া ছবি মই পুনৰ কৈছো এইবিলাক ছবি কিন্তু এতিয়ালৈকে জনপ্ৰতিনিধি বিধায়ক বুলিয়ে কওক বা চৰকাৰী প্ৰতিনিধি বুলিয়ে কওক বা কোনো ধৰণৰ লোক আহি এই অঞ্চলটোত আহি উপস্থিত হোৱা নাই কেৱল মই পুনৰ কৈছো নিউজ 18 অসম নৰ্থ ইষ্ট আহি উপস্থিত হৈছো আৰু দেখুৱাবলৈ যত্ন কৰিছো আমতলা বনগাঁৱৰ যিটো ৰিং বান্ধটো বিচ্ছিন্ন হোৱাৰ পিছত 4টাকৈ স্থানত বিচ্ছিন্ন কৰিছিলে ৰিং বান্ধটো তাৰপিছত ৰাইজৰ অৱস্থা কেনেকুৱা হ'ল আৰু এই সকলৰ খা খবৰ লওঁতা এতিয়া কিন্তু এই মুহূৰ্তলৈকে কোনো আহি উপস্থিত হোৱা নাই আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ